নমস্কাৰ বন্ধুসকল, মোৰ চেনেল বিশ্বজিৎ ব্লগছ আছামিছলৈ আপোনালোকক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আপুনি কেতিয়াবা ভাবিছেনে প্ৰতিটো নতুন বছৰ কিয় আহে, কিন্তু আমাৰ এই জীৱনটো কিয় একেই থাকে? কেলেণ্ডাৰ সলনি হয়, মোবাইলত তাৰিখ সলনি হয়, কিন্তু আমাৰ মনৰ গভীৰতাত সেই একেই ভয় ৰৈ যায় কিয়? সেই একেই বিভ্ৰান্তি, একেই অসম্পূৰ্ণতা, সেই একেই পুৰণি কাহিনীবোৰ। আজি মই কোনো ধৰণৰ প্ৰেৰণাৰ শ্বেয়াৰ কৰিব বিচৰা নাই আপোনাৰ সৈতে। আজি মই আপোনালোকক এটা সত্য সোঁৱৰাই দিব বিচাৰিছোঁ যে এই 2026 বছৰটো আপোনাৰ, যদি আপুনি নিজৰ ওপৰত বিশ্বাস কৰে। প্ৰকৃততে বছৰটো সলনি নহয়, আমাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন হয়। এই পৃথিৱীয়ে আমাক শিকাইছে যে নতুন বছৰে কিবা এটা লৈ আনে, কিন্তু সত্যটো হ'ল নতুন বছৰে একোৱেই লৈ নাহে। ই কেৱল আমাৰ বাবে সুযোগ লৈ আহে। এটা সুযোগ নিজকে নতুন দৃষ্টিভংগীৰে চাবলৈ, এটা সুযোগ নিজৰ লগত সঁচা কথা কোৱাৰ, এটা সুযোগ সুধিবলৈ যে সঁচাকৈয়ে মই জীয়াই থাকিব বিচৰা ধৰণে জীৱনটো জীয়াই আছোনে? যদিহে ইয়াৰ উত্তৰ নাই, তেন্তে আপুনি বুজিব 2026 আপোনাক মাতি আছে। বন্ধুসকল, আত্মবিশ্বাস মানে কি? আত্মবিশ্বাসৰ অৰ্থ তেনেকুৱা নহয় আপুনি সকলো জানে। তাৰ অৰ্থ তেনেকুৱাও নহয় আপুনি কেতিয়াও ভয় নকৰে। আত্মবিশ্বাস মানে নাজানো ইয়াৰ পিছত কি হ'ব, কিন্তু মই হাৰ নামানো কেতিয়াও। আত্মবিশ্বাস সেই কণ্ঠ যিয়ে আপোনাক অন্ধকাৰৰ মাজতো কৈ যায় যে আৰু এটা খোজ আগুৱাই দিয়া। জীৱনটোত আমি কেনেকৈ নিজৰেই আটাইতকৈ বেয়া শত্ৰু হৈ পৰোঁ। মন কৰিবচোন কেতিয়াবা, এই দুনিয়াৰ পৰা যিমান কথা, এই পৃথিৱীৰ পৰা যিমান কথা আপুনি শুনা নাই, তাতোকৈ বহু বেছি কথা নিজৰ পৰা শুনিছে। আৰু দুৰ্ভাগ্যজনকভাৱে এই কথাবোৰ প্ৰায়ে এনেধৰণৰ হয় যে মই একো কৰিব নোৱাৰোঁ, মোৰ সদায় দেৰি হৈ যায়, মই আনৰ দৰে কিয় নহয়, মোৰ এই ভাগ্যখনেই বেয়া। আৰু লাহে লাহে এই শব্দবোৰেই আপোনাৰ পৰিচয় হৈ পৰিব। 2026 এই বছৰটোৱে আপোনাক এই পৰিচয় সলনি কৰাৰ এটা সুযোগ দিছে। ভয় যি আপোনাক বাধা নিদিয়ে, ই আপোনাক প্ৰস্তুত কৰি তোলে। ভয় জীৱনৰ শত্ৰু নহয়, ভয় জীৱনৰ এক সংকেত হয়। ভয়ে এই কথা কোৱা নাই যে ৰৈ দিয়ক, ভয়ে মাথো কয় সজাগ হৈ ৰওক, সজাগ হওক। কিন্তু আমি ভয়ক আমাৰ সিদ্ধান্ত নিৰ্ধাৰণ কৰিবলৈ দিওঁ, আমাৰ সিদ্ধান্তৰ মালিক বনাই লওঁ। 2026 আপোনাক শিকাব বিচাৰিছে যে ভয়ৰ সৈতে আগুৱাই যোৱা, কিন্তু ভয়ৰ মতে নচলিবা কেতিয়াও। তুলনা এনে এটা বিষ যি আমাক লাহে লাহে হত্যা কৰি যায়। ছ'চিয়েল মিডিয়াত মানুহে নিজৰ জয় প্ৰদৰ্শন কৰে, তেওঁলোকৰ যুদ্ধ নহয়, আৰু আমি তেওঁলোকৰ 5 ছেকেণ্ডৰ ভিডিঅ'টোৰ লগত নিজৰ গোটেই জীৱনটো তুলনা কৰি লওঁ। মনত ৰাখক, আপোনাৰ গতি লেহেমীয়া হ'ব পাৰে, কিন্তু আপোনাৰ দিশ সঠিক। 2026 আপুনি নিজৰ দৌৰ নিজেই দৌৰিব লাগিব। আমাৰ অৱচেতন মন, যি মনে মনে আমাৰ জীৱনৰ সকলো কথা লিখি যায়। আপুনি বাৰে বাৰে যি ভাবে, আপোনাৰ মনটোৱে ইয়াক সত্য হিচাপে গ্ৰহণ কৰি লয়। প্ৰতিদিনে যদি আপুনি কয় মোৰ লগত সদায় ভুল ঘটনাই ঘটে, তেতিয়া মনটোৱেও একে পৰিস্থিতি বিচাৰি যাব। 2026 এই বছৰটোত আপোনাৰ মনটোক পুনৰ লিখিব লাগিব। ৰাতি শোৱাৰ আগেয়ে কওক, মই নিৰাপদ, মই সুৰক্ষিত, মই সঠিক পথত আছোঁ, মই নিজকে বিশ্বাস কৰোঁ। লাহে লাহে আপোনাৰ মনটোৱেও আপোনাক সমৰ্থন কৰিবলৈ আৰম্ভ কৰিব। সৰু সৰু খোজ আপোনাৰ আৰু ডাঙৰ বিপ্লৱৰ সূচনা জীৱনত। পৰিৱৰ্তন কেতিয়াও এদিনতে নহয়, কিন্তু প্ৰতিটো পৰিৱৰ্তনেই সৰু সিদ্ধান্ত এটাৰ পৰাই আৰম্ভ হয়। আজি নিজৰ বাবে 10 মিনিট, আজি এটা সৎ প্ৰচেষ্টা হাতত লওক, এটা নেতিবাচক চিন্তা আজি বন্ধ কৰক। 2026 এই আপোনাক কিবা ডাঙৰ হ'বলৈ কোৱা নাই, ই আপোনাক নিৰন্তৰ প্ৰচেষ্টা চলাই যাবলৈ কৈছে। বিফলতা যি আপোনাক ভাঙি নাযায়, আপোনাক ভাঙি নেপেলায়, ই আপোনাক গঢ় দিয়ে।
যদি আপুনি বিফল হৈছে, ইয়াৰ অৰ্থ হ'ল আপুনি চেষ্টা কৰিছিল। যি চেষ্টা নকৰে নিৰাপদে থাকে আৰু তেওঁ এই পিছ পৰি ৰৈ যায় জীৱনত। 2024 আপোনাক সোঁৱৰাই দিছে, পৰি যোৱাটো দুৰ্বলতা নহয় কোনো। দুৰ্বলতা হৈছে আকৌ উঠিবলৈ অস্বীকাৰ কৰা। নিজক দিয়া প্ৰতিশ্ৰুতি এইবাৰ আনক নহয়, নিজকে আপুনি প্ৰতিশ্ৰুতি দিয়ক যে মই নিজকে তুচ্ছ জ্ঞান নকৰোঁ কেতিয়াও। মই মোৰ অনুভৱক সন্মান কৰিম সদায়। মই নিজৰ পক্ষত থিয় দিম, কাৰণ যেতিয়া আপুনি নিজৰ প্ৰতি সৎ আৰু সঁচা হয়, জীৱনটো আপোনাৰ লগতো সৎ হৈ পৰে। 2024 এটা সুযোগ, এক দাপোন। 2024 আপোনাক এই প্ৰশ্ন নকৰে আপোনাৰ ওচৰত কি নাছিল। ই কেৱল আপোনাক সুধিব, আপুনি নিজৰ ওপৰত বিশ্বাস কৰিছিলনে? যদি উত্তৰ আপোনাৰ হাঁ হয়, তেতিয়া যিমানেই কঠিন পথ নহওক কিয়, গন্তব্যস্থান, এই লক্ষ্যস্থান আপোনাৰেই হ'ব। মনত ৰাখিব, 2024 চন আপোনাৰ। যদি আপুনি নিজকে বিশ্বাস কৰে, যদি আপুনি নিজকে দিয়ে আন এটা আৰু এটা সুযোগ, যদি আপুনি এই কথা মানি লয় যে আপুনি ইয়াত কেৱল জীয়াই থাকিবলৈ অহা নাই, কিন্তু কিবা এটা হ'বলৈ, কিবা এটা কৰি দেখুৱাবলৈ আহিছে জীৱনত, আজিৰে পৰা আৰম্ভ কৰক, ঠিক ইয়াতেই, এতিয়াই। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ইয়াক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম। ধন্যবাদ।